সকলো একেলগে অসমীয়া ছবি জগতৰ জয় হওক। অসমীয়া ছবি উদ্যোগ আমাৰ গৌৰৱ। অসমীয়া ছবি উদ্যোগ আমাৰ গৌৰৱ। অসমীয়া ছবি উদ্যোগৰ জয় হওক। অসমীয়া ছবি জগতৰ জয় হওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ আমি এই বিহুৰ বতৰত আজি এই বৰখঙীয়া গাঁৱত আমি উপস্থিত হৈছোঁহি আৰু ইয়াৰ ৰাইজে ইয়াৰ নতুন প্ৰজন্মই অসমীয়া ছবিৰ সৃষ্টিমূলক সজাগতাত তেওঁলোকে উৎসাহিত কৰিছে। বহুত ভাল আদৰ্শ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰথমে আমি আমাৰ অসমীয়া ছবি উদ্যোগৰ এগৰাকী মহীহু অসমীয়া ছবি উদ্যোগৰ সৃষ্টিকৰ্তা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক সন্মান জনাই আমি আৰম্ভ কৰিছোঁ ৰিজাৰ্ভ বাছ অসমীয়া বোলছবি চাবলৈ যাওঁ হওক অসমীয়া বোলছবিৰ সৃষ্টিমূলক প্ৰচাৰ প্ৰসাৰ আৰু সজাগতাৰ জয়যাত্ৰা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1935 চনত আমাৰ ৰূপকোঁৱৰদেৱে বহু সপোন ৰচিছিলে অসমীয়া ছবি উদ্যোগটি নিৰ্মাণ কৰি। আজি এই সপোন সাকাৰ হৈছে। আজি বিশ্ব দৰবাৰত আমাৰ অসমীয়া ছবি জিলিকি আছে আৰু এই ক্ষেত্ৰত আমাৰ অসমীয়া ৰাইজ আমাৰ নতুন প্ৰজন্মৰ বহুতো অৰিহণা আছে আৰু আমি আশা কৰিছোঁ যে অনাগত দিনবোৰতো আমাৰ নতুন প্ৰজন্মই এই ভাল আদৰ্শ প্ৰতিফলিত কৰিব, এক ভাল সংস্কাৰ প্ৰতিফলিত কৰিব। যিদৰে আমাৰ নিজৰ সন্তানক এক ভাল সংস্কাৰ দিছে পিতৃ মাতৃসকলে, ঠিক সেইদৰে ঘৰৰ পৰাই আপোনালোকৰ এই গাঁৱৰ পৰাই যাতে এক ভাল আদৰ্শ দিয়ে যে আমি নিজৰ ছবি উদ্যোগলৈ গৌৰৱ কৰিব লাগে, নিজৰ ছবি উদ্যোগটোক আগবঢ়াই লৈ যাব লাগে, অসমীয়া ছবি চাবলৈ হললৈ যাব লাগে। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এগৰাকী শিল্পী আছে তৰুণ নেওগদা, তেখেতক আমি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমি আপোনাৰ বিষয়ে শুনি আছোঁ। আপুনি সামাজিক সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন দিশত আমাৰ নতুন প্ৰজন্মক আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু বিহুৰ বতৰতো আমি বিভিন্ন ঠাইত আখৰা এক প্ৰস্তুতি চলিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ নতুন প্ৰজন্মই বা আমাৰ পিতৃ মাতৃসকলে বা অভিভাৱকসকলে কেনেধৰণে এক আদৰ্শ প্ৰতিফলিত কৰিব লাগে আমি অসমীয়া চিনেমা আগবঢ়াই লৈ যাবলৈ। সমীৰদাৰ এই প্ৰচেষ্টাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই আজিকালি বৰ্তমান সময়ত আমাৰ ল'ৰা ছোৱালীখিনি যেনেকৈ পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি বেছি আগ্ৰহ হৈছে, বেছিকৈ সেই পশ্চিমীয়া সংস্কৃতি গ্ৰহণ কৰিবলৈ যায় বা পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি ইণ্টাৰেষ্ট আছে, সেই ক্ষেত্ৰত অভিভাৱকসকলক আমি এটাই অনুৰোধ কৰিম যে অভিভাৱকসকলে সেই দিশটোৰ প্ৰতি তেওঁলোকক নিনি আমাৰ অসমীয়া ছবি জগতৰ প্ৰতি ইণ্টাৰেষ্টটো অনাবৰ কাৰণে তেওঁলোকক চেষ্টা কৰাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ অসমীয়া ছবি আগতে আমাৰ মনত আছে, আমি এতিয়া এই ৰিজাৰ্ভ বাছ যি ৰূপকোঁৱৰৰ এই চিনেমাখন মুক্তি পাব মনত আছে, আমি গাঁৱৰ পৰা গাড়ী লৈ পেলাই চিনেমা চাবলৈ যাওঁ, ৰিজাৰ্ভ কৰি গাঁৱৰ পৰা চিনেমা চাবলৈ যাওঁ। এতিয়া খুব ভাল লাগিছে, সেই নামেৰে এখন চিনেমা আমাৰ অনুষ্ঠান আৰম্ভ হৈছে। গতিকেলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। সমীৰদাৰ এই প্ৰচেষ্টাক সঁচাকৈ আমি শলাগ লৈছোঁ। লগতে অসমীয়া ছবি জগতৰ কাৰণে মই
অশেষ ধন্যবাদ জ্ঞাপন কৰি আগুৱাই যাবৰ কাৰণে সকলো ল'ৰা ছোৱালীক অভিভাৱকসকলে অসমীয়া ছবি জগতৰ প্ৰতি ইণ্টাৰেষ্ট অনাবৰ কাৰণে মই অনুৰোধ জনালোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক জনাবলৈ পাই ভাল পাম যে বিহুৰ বতৰত আমাৰ কেইবাখনো ভাল ভাল ছবি অসমীয়া ছবি নিৰ্মাণ হৈছে। আৰু প্ৰথমে আপোনালোক দেখুৱাব বিচাৰিছোঁ আমি অহা 1 মে'ত মুক্তি লাভ কৰিব আমাৰ সকলোৰে চকুৰ মণি আমাৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনীত ৰুদ্ৰ, আৰু ইয়াৰ পূৰ্বে ৰঘুপতি আদি ছবিসমূহ তেখেতৰ ব্লকবাষ্টাৰ ছবিতে আপোনালোকে সাফল্যমণ্ডিত কৰি তুলিবলৈ সক্ষম হৈছে আপোনালোকৰ উৎসাহত। আৰু তাৰপিছতে আহিব অহা 9 মে'ত কেছ টু নগেন। নামটো শুনোতেই কিবা ভাল লাগি গৈছে, মানে এটা কমেডি ছবি হ'ব কেছ টু নগেন। আৰু তাৰপিছতে আহি আছে অসমীয়া ছবি উদ্যোগৰ এটি খুব সুন্দৰ ছবি, আজি কেইবাবছৰো গৱেষণাৰ অন্তত আমাৰ যশস্বী পৰিচালক মুনীন বৰুৱাদেৱৰ ওপৰত ৰচিত খুব সুন্দৰ এক পাৰিবাৰিক ছবি, সকলোৱে চাব পৰা খুব সুন্দৰ ছবি ভাইমন্দা ৰিলিজ হ'ব অহা 23 মে'ত। আমি আশা কৰিছোঁ আপোনালোকে যিদৰে আজলি নব, বোৱাৰী, যৌৱনে আমনি কৰে আদি ছবিসমূহ ৰিজাৰ্ভ বাছ লৈ ওলাই গৈছিলে গাঁৱৰ ৰাইজৰ সৈতে এক জীৱনৰ এক প্ৰকৃত আনন্দ উপলব্ধি কৰিবলৈ, যাতে আকৌ আপোনালোকে এই অসমীয়া ছবিটোক উৎসাহিত কৰিবলৈ যাতে আকৌ আগবাঢ়ি যায়, আপোনালোকে ওলাই যায় ৰিজাৰ্ভ বাছ লৈ। আমি এই ক্ষেত্ৰত আমি সহায় কৰিম, আমাৰ তৰুণ দা আছে এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। আমি আশা কৰিছোঁ যাতে এই গাঁৱৰ পৰা পুনৰ এক ৰিজাৰ্ভ বাছ লৈ আপোনালোকে এই ছবিসমূহ চাবলৈ যায়। তাৰপিছতে আমাৰ এগৰাকী খুব শিশুসুলভ মনৰ ব্যক্তিত্ব আমি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। শিশুসুলভ মনৰ এই নেম অফ লাইফ পাৰ্চনেলিটি জুবিন গাৰ্গৰ অভিনীত এটি ছবি ৰিলিজ হ'ব অহা ছেপ্টেম্বৰ মাহত। ডেট এতিয়ালৈ ফিক্স হোৱা নাই, তাৰিখ ফিক্স হোৱা নাই। অলপতে শ্ৰীলংকাতো ইয়াৰ দৃশ্যগ্ৰহণ হৈছে। জুবিন গাৰ্গ এই লাইফ পাৰ্চনেলিটি শিশুসুলভ মনৰ এক ব্যক্তিত্ব, খুব জনপ্ৰিয়। তেখেতৰ এক নিস্বাৰ্থ অন্তৰৰ ব্যক্তিত্ব, তেখেত মানুহৰ বাবে জীয়াই আছে এজন ব্যক্তিত্ব, এজন শিল্পী জুবিন গাৰ্গ। তেখেতৰ অভিনীত ৰৈ বিনালে ইতিমধ্যে নিৰ্মাণ কাৰ্য অব্যাহত আছে। আমি ভাবিছোঁ এই ছবিখনকো আপোনালোকে যিদৰে 2017 চনত আপোনালোকে মিছন চাইনাক ছুপাৰ ডুপাৰ হিট ছবিৰূপে প্ৰতীয়মান কৰিছে, সেইদৰে ৰৈ বিনালৈকে যাতে আপোনালোকে উৎসাহিত কৰে আমি আশা কৰিলোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰ আমি শুনিব বিচাৰিছোঁ অসমীয়া ছবি জগতৰ জয় হওক, অসমীয়া ছবি জগতৰ জয় হওক জ্ঞাপন কৰিছোঁ। নতুন প্ৰজন্মৰ কেইবাগৰাকীও ইয়াত আমাৰ যুৱক যুৱতী আছে, তেওঁলোকে জুবিন গাৰ্গক সঁচাকৈ অন্তৰেৰে ভাল পায়, নিস্বাৰ্থভাৱে ভাল পায়, আৰু তেখেতক সন্মান জনাই এটি গীত তেওঁলোকে গাব বিচাৰিছে। সকলোৱে গাবলৈ অনুৰোধ জনাইছোঁ। যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিতে উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিতে উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ দেও নাহাহে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিতে উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি
সুন্দৰ কণ্ঠৰ অধিকাৰী আপুনি, আৰু আমি ভাবিছোঁ যে আপুনি যদি ৰিয়াজ সদায় কৰে তেতিয়াহ'লে আৰু যদি বেছিক নলেজটো আপুনি আয়ত্ব কৰে বা আপোনালোকৰ এক গুৰুৰ যদি আপুনি সহায় ল'ব পাৰে তেতিয়া আপুনি আৰু আগলৈ যাব আৰু এগৰাকী ভাল কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠিত লাভ কৰিব বুলি আমি আশাবাদী। শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে।